হৌ এইটো কি বস্তু গেলান গেলান ভুটি হৈ আছে দেখোন এইটো মিঠাতেল চিজো মিঠাতেল তাৰমানে ইয়াত হাতী সৰিয়হৰ মিঠাতেল পোৱা যায় এয়া চিজো আপোনালোকে দেখা পাইছে এয়া চিজো মিঠাতেল এই মিঠাতেল হাতী সৰিয়হৰ পৰা উৎপাদন কৰা হয় আৰু এই তেল ক'ত পায় আপোনালোকে জানে এই তেল পায় দাৰকুচি বজাৰ খোলাত গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চাওক যে আমি হাতী মিঠাতেল কিয় খাব লাগে আৰু আমি হাতী মিঠাতেল এইকাৰণে খাব লাগে আমাৰ শৰীৰ সুঠম আৰু স্বাস্থ্য সুন্দৰ সুঠম দেহা গঠনৰ বাবে আমি সদায় পিয়ৰ আৰু মিঠাতেল খাওঁ বন্ধুসকল এয়া হৈছে চিজো মিঠাতেল চিজো মানে কি আপোনালোকে নিশ্চয় জানে চিজো হৈছে বড়োসকলৰ ধৰ্মৰ প্ৰতীক যাক আমি চিজো গছ বুলি কওঁ এই চিজো হৈছে বড়োসকলৰ ধৰ্মৰ প্ৰতীক সেয়ে এই চিজোৰ লগত তুলনা কৰি যিটো চিজো গছ পবিত্ৰ এই চিজো গছৰ পবিত্ৰ কৰি এই চিজো মিঠাতেল উৎপাদন কৰা হৈছে আৰু এই উৎপাদন হাতী সৰিয়হৰ তেল আপোনালোকে নাভাবিব যে এই তেলত ভেজাল আছে নাই এই তেলত কোনো ভেজাল নাই এই তেল হাতী বিহাৰৰ পৰা ইয়াতে নিজে তৈয়াৰ কৰি নিজে ৰিফাইন কৰি পেকেট মাৰা হয় আৰু এই চিজো তেল গতিকে বন্ধুসকল বা অসমবাসীৰে আপোনালোকে 10 টকা বা 1 টকা কমৰ কাৰণে বজাৰত যি মিঠাতেল বা এই মিঠাতেল আপোনালোকে কিনি নাখাব কিয় জানে আপোনাৰ দেহে হৈছে আপোনাৰ সম্পদ আপোনাৰ ধন গতিকে বন্ধুসকল আপোনাৰ জীৱন আপুনি পাব নাই গতিকে আপুনি এই চিজো মিঠাতেল খাওক আৰু সুন্দৰ সুঠম চেৰাৰ গৰাকী হওক এয়া হৈছে আমাৰ চিজো মিঠাতেল তেল এইকাৰণে কৈছোঁ যে হাতী সৰিয়হৰ মিঠাতেল হাতী সৰিয়হৰ মিঠাতেল তেল গতিকে বন্ধুসকল এয়া আপোনালোকে দেখা পাইছে ইয়াত পাব 1 লিটাৰ 1.5 লিটাৰ আৰু হোলচেল ৰেটত আপোনালোকে মিঠাতেল পাব যদি যিকোনো ৰিটেইলাৰে ইয়াৰ পৰা তেল নি হোলচেল ৰেটত তেল নি তেওঁলোকে ব্যৱসায় কৰিব পাৰে গতিকে এয়া হৈছে 5 লিটাৰ গেলান গতিকে বন্ধুসকল আপোনালোকে আহক আৰু মিঠাতেলটো লৈ যাওক গাইজ অসমবাসী ৰাইজ মই আপোনালোকক কৈছোঁ যে চিজো ষ্টিকাৰ চাইহে মিঠাতেল কিনিব গতিকে কেনেকৈ উৎপাদন হয় কেনেকৈ কৰা হয় হাতী সৰিয়হৰ মিঠাতেল গতিকে মই আপোনালোকক লৈ গৈছোঁ আপোনালোকে মোৰ সৈতে আহক আমি একেলগে চাম মই কাৰখানাৰ ভিতৰত সোমাই গৈছোঁ আপোনালোকে মোৰ সৈতে আহক মোৰ সৈতে চাব যে হাতী সৰিয়হৰ মিঠাতেল কেনেকৈ তৈয়াৰ কৰা হয় কেনেকৈ উৎপাদন কৰা হয় আপোনালোকে চাব মই আগতে বাৰ কৈছোঁ যে আপোনাৰ শুদ্ধ মিঠাতেল খাওক স্বাস্থ্য ভালকৈ ৰাখক গতিকে আপোনালোকে পইচা ভৰি কৰি বা পইচা কৰি আপোনালোকে ভেজাল মিঠাতেল নাখাব গতিকে শুদ্ধ মিঠাতেল কেনেকৈ তৈয়াৰ কৰা হয় আপোনালোকে ইয়াত মেচিন দেখা পাইছে মেচিনত কেনেকৈ তেল উৎপাদন হৈ আছে আপোনালোকে চাওক মই আমাৰ কেমেৰামেনক কৈছোঁ যে মেচিনটো সম্পূৰ্ণ দেখুৱাৰ কাৰণে মই এখেতক কৈছোঁ যে মেচিনটো সম্পূৰ্ণ দেখুৱাওক আমাৰ তেল উৎপাদনৰ কাষতে আমাৰ তেওঁ ড্ৰাইভাৰ ডাঙৰীয়া এখেতে বহি আছে আপোনালোকে নিশ্চয় দেখা পাইছে যে মিলত কেনেকৈ তেল তৈয়াৰ কৰা হ'ল বা তেল কেনেকৈ ৰিফাইন কৰা হ'ল আৰু আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকে দেখা পাইছে যে তেল আহি ড্ৰামত জমা হৈছে এই ড্ৰামৰ পৰা আকৌ ৰিফাইনলৈ গুচি যাব ৰিফাইন হোৱাৰ পিছতে তেওঁলোকে বটলত বটল ভৰাই চিল কৰা হ'ব আপোনালোকে চাই আছে মিছত কেনেকৈ বেহাৰখিনি খানি দিয়া হয় আৰু এই খানাৰ পিছত বেহাৰখিনি কঢ়াই আহি কেনেকৈ চেপা খাই কেনেকৈ তেল ওলায় আৰু তাৰ খুলি পেলাই এইখিনি কঢ়াই দি ওলাই যায় আৰু তেলখিনি কঢ়াই ওলাই পৰে এইখিনি সম্পূৰ্ণ আপোনালোকে চাওক মই আপোনালোকক মেচিনত দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ দেখা পাইছে আপোনালোকে তেল কঢ়াই দি পৰি আছে গতিকে এই তেল পৰি নিশ্চয় ড্ৰামত জমা হ'ব আৰু যিখিনি যাব মই যাবৰ বুলি কৈছোঁ যে খুলিখিনি কৈছে কেনেকৈ সৰিয়হ ঢালা হ'ল কেনেকৈ কি হ'ল কেনেকৈ ওলাল তাৰপিছত তেল আপোনালোকে নাভাবিব যে আমি তেল চেপাৰ পিছত ডাইৰেক্ট আমি তেল ষ্টিকাৰ বিক্ৰী নহয় আপোনালোকে লাষ্টখিনি চাই যাম যে আমি তেল কেনেকৈ ৰিফাইন কৰি বা কেনেকৈ ফিল্টাৰ কৰা হয় এই ফিল্টাৰলৈ আহক আমি তেল কেনেকৈ ফিল্টাৰ কৰা হয় দেখা পাইছে এয়া আমি তেলটো অনাৰ পিছত আমি তেলটো ঢালি পিছতে সম্পূৰ্ণ ৰিফাইন হৈ যায় ৰিফাইন হোৱাৰ পিছতহে আমি বটলত ভৰাই ষ্টিকাৰ মাৰি সেই তেলটো খাদ্যৰ কাৰণে বা খাব পৰাৰ কাৰণে আমি ওলাই দিয়া হয় গতিকে আমি মেচিনটো চাওক কেনেকৈ ফিল্টাৰ কৰা হয় ফিল্টাৰ মেচিন
তেলখিনি আকৌ আমাৰ লাষ্ট ষ্টেজ আহে ফিল্টাৰ। এই ফিল্টাৰ কৰাৰ পিছতহে আপোনালোকে মিঠাতেলটো খাব। চিধা আপোনালোকে চেপাৰ যিটো মিঠাতেল ওলায় এই মিঠাতেল নাখায়, এই স্বাস্থ্যৰ কাৰণে আমাৰ ক্ষতিকাৰক। আৰু যিটো ৰিফাইন হোৱাৰ পিছত এই ৰিফাইন মিঠাতেল খাওক, এইটো আমাৰ স্বাস্থ্যৰ কাৰণে শুদ্ধ বা স্বাস্থ্যৰ কাৰণে ভাল। গতিকে এই আজি ৰিফাইন যে ইয়াৰ কাৰণে মই কৈছোঁ যে কেনেকৈ তেল তৈয়াৰ কৰা হয়, কেনেকৈ শুদ্ধ মিঠাতেল পোৱা হয়, সিজো মিঠাতেল কি, সিজো মিঠাতেল কেনেকৈ কৰা হয়, এই মিঠাতেলখিনি মই আপোনালোকৰ লগত, গতিকে আপোনালোকৰ ভিডিঅ' সম্পূৰ্ণ চাওক, কিন্তু সম্পূৰ্ণ চোৱাৰ পিছতহে আপোনালোকে গম পাব। গতিকে আমাৰ মিলত আমাৰ গৰাকী আছে, ড্ৰাইভাৰ আছে, মই ড্ৰাইভাৰৰ পৰাই এখেতৰ পৰা দুই এখন জানাৰ কাৰণে কৰিম। এখেতে ইয়াত কিমান বছৰৰ পৰা কাম কৰি আছে, এখেতে কাম কৰি কেনেকৈ আছে আৰু কেনেকৈ বিক্ৰী পাত্তা হয়, সেই বিষয়ে মই এখেতৰ আমাৰ ড্ৰাইভাৰ ডাঙৰীয়ালৈ কিছু কথা জানাৰ কাৰণে মই এখেতৰ দাদা আপুনি বাইদেউ আপুনি ইয়াতে তেল পেৰি আছে, আজি কিমান বছৰ কাম কৰি আছে? মোটামুটি 15 বছৰ হ'ল। এখেতে কৈ আছে যে 15 বছৰ হ'ল, এখেতে 15 বছৰ মানুহক ছাৰ্ভিচ দি আছে শুদ্ধ মিঠাতেল, সিজো মিঠাতেল। গতিকে ইয়াত কাষ্টমাৰ কেনেকুৱা? কাষ্টমাৰ ভাল কাষ্টমাৰ। গতিকে আপোনালোকৰ তাতে কাষ্টমাৰ কেদি আহে ন সিজো মিঠাতেল মানে পাৰ কেদি আহে আপোনালোকে পাৰ লিটাৰ কিমানকৈ বিক্ৰী কৰে? 130 টকা। গতিকে আপোনালোকে ভয় নকৰিব, মুঠে 130 টকাই আপোনালোকে 100 টকাতে তেল পাব, কিন্তু এই আপোনালোকে নাখাব, এই আপোনালোকৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। গতিকে আপোনালোকে 130 টকা শুদ্ধ মিঠাতেল লওক। মই আগতে যিটো তেল বেহাৰ কেনেকৈ চেপা হয়, বেহাৰ পৰা কেনেকৈ তেল ওলায় আৰু তেলখিনি যায় ক'ত ৰিফাইন কৰা হয়, তাৰপিছতহে তেলটো পেকেটিং হয়। এই পেকেট তেলহে খাব। গতিকে ষ্টিকাৰ সিজো ষ্টিকাৰ চাই মিঠাতেল খাব। গতিকে আপোনালোকে গম পালোঁ। আৰু মই ইয়াতে আমাৰ গৰাকী আছে, গৰাকী এখেতৰ পৰা মই জানিব বিচাৰিম এখেতে এই মিঠাতেল যিটো ব্যৱসায় মিল বুলি এখেতে ছেটিছফেকশ্যন হয় জানা তেওঁৰ মনো মই আপোনালোকৰ কাৰখানা দোকানো কাৰখানাৰ পৰা এতিয়া যিটো তেওঁলোকৰ দোকান আছে, এই দোকানলৈ যাম, তাত গৰাকী বহি আছে। আৰু যোৱাৰ আগতে মই আপোনালোকক দোকান যাম যে বিহৰ কেনেকৈ ষ্টক হৈ আছে। এই আছে আপোনাৰ বস্তা বিহৰ ষ্টক হৈ আছে, এয়া চব বস্তা ষ্টক হৈ আছে, চব এইবিলাক বিহৰ তেওঁলোকে এই পেকেটিং এইবিলাক পেকেট হৈ আছে। এই মিঠাতেল মই কৈছোঁ মিঠাতেল এইবিলাক পেকেট হৈ আছে, কেনেকৈ চব হ'লচেল আৰু ৰিটেইলাৰ দুইটাতো আপোনালোকে ইয়াত মিঠাতেল পাব। গতিকে আপোনালোকে নাভাবিব যে অকল ৰিটেইল নাপায় হ'লচেলে পায়, নহয়। ইয়াত হ'লচেলৰ পৰা ৰিটেইলাৰ আপোনাৰ যেনে বিচাৰে হাফ লিটাৰ 1 লিটাৰ যেনেকৈ তেল বিচাৰে তেনেকৈ পাব। এতিয়া মই গৈছোঁ আমাৰ দোকানলৈ, তাত গৰাকী আছে, গৰাকী সৈতে মই কিছু কথা পাতি তেওঁৰ পৰা মই জানিম যে তেখেতে তেল বিক্ৰী কৰি ছেটিছফাই হয় নে নহয়, এই কথাখিনি জানাৰ মই তাত তেখেতৰ কাষলৈ আগবাঢ়ি গৈছোঁ। বন্ধুসকল আহক, আমি মিলৰ মালিকৰ গৰাকীৰ ওচৰলৈ গৈছোঁ। এখেতে জানিব বিচাৰে এখেতে ব্যৱসায় কৰি কিমান দিনৰ পৰাই ব্যৱসায় কৰি আছে, ব্যৱহাৰ কৰি এখেতে ছেটিছফাই হয় নে নহয় এখেতৰ পৰা জানিম। গতিকে মোৰ ভাইটি হয়, মই ভাইটি বুলি মাতোঁ। ভাইটিৰ পৰা জানিব বিচাৰোঁ, ভাইটি তুমি এই তেল বিক্ৰী কৰি আছা, তুমি তেল উৎপাদন কৰি আছা, আজি কিমান বছৰ তেল উৎপাদন কৰি আছা আৰু তেলৰ ব্যৱসায় কেনেকৈ চলি আছে? মোৰ নাম নয়ন স্বৰ্গীয়াৰী। মই এই কামত কমেও 15 বছৰত মই জড়িত আছোঁ, 15 বছৰৰ পৰা। কিন্তু আগতে মই ব্ৰেণ্ডিং কৰা নাছিলোঁ, এতিয়া মই সিজো নামেদি মানে ব্ৰেণ্ড কৰিছোঁ। আৰু ব্ৰেণ্ড কৰাৰ কাৰণ হৈছে কি এই মিলটোৰ নামত মানে তেল ডুপ্লিকেট হয়, সেইটো কাৰণে এই ব্ৰেণ্ডিংটো কৰা গৈছে। আৰু ব্ৰেণ্ডিং কৰি মোটামুটি আপোনাৰ ঠিকেই চলি আছে বৰ্তমান। ঠিকেই চলি আছে। এই মিঠাতেল আপোনালোকে হ'লচেল আৰু ৰিটেইল হয় দুইটাতে দিয়া না? গতিকে আপোনাৰ পৰাই যে যিবিলাক কাষ্টমাৰ আহে তেওঁলোকক হ'লচেল আহেনে না অকল ৰিটেইল আহে? ৰিটেইলো আৰু হ'লচেলো আহে ন? এই তেল আপুনি জানাত কিমান দূৰক লৈ বৰ্তমান হ'লচেলৰ লৈ যায়? বৰ্তমান এতিয়া আপোনাৰ এইফালে পানেৰী, নাগৰিজুলি, তামোলপুৰ আৰু এই গুৱাহাটী, আমিনগাঁও সেনেকৈ চলি আছে। গোটেই বন্ধুসকল আপোনালোকে এটা কথা গম পালে, এই সিজো অকল দাৰগুচিতে মানুহে অকল দাৰগুচিতে সীমিত নহয়। আমাৰ গৰাকীয়ে কোৱা মতে আপ টু তামোলপুৰৰ পৰা গুৱাহাটীলৈকে বিস্তাৰিত হৈ আছে। গতিকে আপোনালোকে শুদ্ধ মিঠাতেল খাওক, সিজো মিঠাতেল আপোনালোকে বজাৰত কিনি পোৱা, কম দামত কিনি পোৱা এই মিঠাতেল নাখাব। আৰু কম পইচাত কিনি খাই আপোনালোকে সুন্দৰ সুষম দেহাটো নষ্ট নকৰিব। বন্ধুসকল বা অসমবাসী ৰাইজ, ইয়াৰ পৰাই মই গম পালোঁ যে এই সিজো তেল ভাইটিয়ে বৰ্তমান নয়ন স্বৰ্গীয়াৰী ভাইটিয়ে তেওঁৰ এই সিজো তেল উৎপাদন কৰি বা সিজো তেলৰ কাৰখানাৰ কৰি তেওঁ ছেটিছফাই। তেওঁ কোৱা মতে, তেওঁৰ ভাষ্যৰ মতে মই গম পালোঁ কেতিয়াবা তেওঁৰ তেল নাটনি হৈ যায়, তেওঁৰ তেল ছাপ্লাই দিব নোৱাৰা হৈ যায়। তেনেকৈ তেওঁৰ মানে হ'লচেলৰ কাষ্টমাৰ আহে। বন্ধুসকল মই আপোনালোকক বাৰে বাৰে কৈছোঁ যে আপোনালোকে 10 টকা বা 20 টকা কাৰণে বজাৰত সস্তীয়া তেল মিঠাতেল কিনি আনি নাখাব। আপোনালোকে সুন্দৰ সুষম দেহাটো নষ্ট নকৰিব। আৰু এই সিজো মিঠাতেল আপোনালোকে ক'ত আছে জানেনে? ৰঙিয়া তামোলপুৰ ৰোডত
মাজত থকা দাৰকুচি চকৰ বা দাৰকুচি চক বজাৰত এই চিজৌ মিঠাতেলৰ উৎপাদন কেন্দ্ৰ আছে। গতিকে বন্ধুসকল বা অসমবাসী ৰাইজ আপোনালোকে এই তেল সংগ্ৰহ কৰক।